তুমি বোলে মোক মাতি পঠিয়াইছিলা। মাতিছিলো দুৰ্য। কোৱা মাতৃ, কিয় মাতিছিলা? তোমাৰ আদেশ পাই যুদ্ধক্ষেত্ৰৰ পৰা লৰি আহিছো মাতৃ। কোৱা মাতৃ, নিমাত কিয়? কম ক, তই জানো মোৰ কথা শুনিবি? কোনদিনা তোমাৰ অবাধ্য হৈছো আই? তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ। কিয় সেই একেটা কথাতে ধৰি আছা মাতৃ? কিয় ধৰি আছো মই? কিয় ধৰি আছো? পুত্ৰ দুৰ্যোধন, পুত্ৰ হোক যে কি, তোক মই কেনেকৈ বুজাম? ভৰ বয়সতে এটা এটাকৈ দুটা কম এখন সন্তানে মোৰ বুকু উদং কৰি গুচি গল। সিহঁতে মোৰ বুকু শুৱাই আছিল। আজি সেই বুকু উদং হৈ গৈছে পুত্ৰ। সেইবাবে কৈছো, মোৰ কথা ৰাখ। এই যুদ্ধ পৰিত্যাগ কৰ। হে জননী, পৰিহাৰ কৰিলে সময়, মৃত্যুপুৰীৰ পৰা আহিবনে ঘূৰি কোৱা মৃত ভাতৃ মোৰ? পৰিহাৰ কৰিলে সময়, পাৰিমনে মচিব জননী কপালৰ ভাগ্যৰেখা বিধতাই লিখা? নোৱাৰে মচিব কেৱে বিধিৰ বিধান। কিন্তু পুত্ৰ দুৰ্যোধন, আপোন ঘৰত চলিছে যি ভীষণ অগনি, তাক আৰু চলিবলৈ নিদিবি। যি জুয়ে দহন কৰিলে মোৰ ভাত চেনেহৰ, যি জুয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, সেই অগ্নি জ্বলক জননী। হয় যদি দগ্ধ হওকে চিরসত্য মোর, নতু নিজেই দহি সাই ভস্ম হই উড়ি উড়ি গুচি যামে পরপার। মাতৃৰ আজ্ঞা তই লংঘন নকৰিবি পুত্ৰ। সন্তানক অপৰাধী নকৰিবা মাতৃ। জানো মই তোমাৰ বাক্য বেদৰ বাণী, কিন্তু কি কৰিবা জননী? মেলি দিলো তৰি মোৰে মহাজলধিতে, নাহে ঘূৰি নোৱাৰো ঘূৰাব যদ্যাপি নাপাই মাতা তাৰ লক্ষ্যতে। দুৰ্যোধন, মাত্ৰ 5খন গাঁও খুজিছে পাণ্ডৱে, তাকে দি নকৰ কিয় সন্ধি এতিয়াও? দয়াশীল যুধিষ্ঠিৰ, ভীমাৰ্জুন নোহে অবুজন, সাদৰেৰে সন্মতি দিব তোক সন্ধিৰ প্ৰস্তাৱত। কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে কি ক্ষতি? ক্ষতি একো নাই মাতা। তেন্তে কিন্তু এই সন্ধিৰ কাৰণে ইমান আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা ক্ষত্ৰিয় মোৰ জন্মকুলত, বীৰ ভাই চন্দ্ৰবংশী ৰাজেশ্বৰ, প্ৰাণৰ ভয়ত পাণ্ডৱৰ চৰণত পৰি সন্ধি ভিক্ষা মই নকৰো। শুনা, সন্মুখত তুমি মোৰ আৰাধ্য কুখাৰী, কাষৰ শয্যাত জন্মদাতা পিতা মোৰ উপাস্য দেৱতা, দুইৰে আগত মই কৰো নিবেদন, যুদ্ধ ত্যাগী তথাপিতো পাণ্ডৱকে নিদিও। হব লগা আছে যদি পুনৰ হস্তিনামৰ সংসাৰ দিব লগা আছে যদি দিম মই ৰঙা ৰক্তৰা। পুত্ৰ দুৰ্যোধন, পিতা আশীৰ্বাদ কৰিছো, হওক
হোক যেন যুদ্ধত জয়। পেটটি পরে মতি যেনে থাকে চিরকাল। আৰু যদি হৈ পৰা যায় তোমার সন্তান মাতৃ নাই মৃত্যু ভয়। দুৰ্যোধন! দুৰ্যোধন! গান্ধাৰী, গান্ধাৰী, গান্ধাৰী।